অসমৰ অন্যতম এটা উদ্যোগ যিটো উদ্যোগে অসমৰ গ্ৰাম্য অৰ্থনীতি ত্বৰান্বিত কৰাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে সেইটো হৈছে ক্ষুদ্ৰ চাহ উদ্যোগ আৰু শেহতীয়াভাৱে বিভিন্ন সময়ছোৱাত আমি বিভিন্ন বাতৰি কৰি আহিছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকলক আচলতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু আমি যদি শেহতীয়াভাৱে চাওঁ যে অনাগত 1 তাৰিখৰ পৰা যিসমূহ বটলি ফেক্টৰীসমূহ ইতিমধ্যে উজনিত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসমূহ ক্ষুদ্ৰ চাহ কৃষকসকলৰ পৰা তেখেতসকলে পাত আচলতে কেঁচা পাত ক্ৰয় নকৰে। তাৰ মূল কাৰণটো হৈছে যে যিসমূহ কেঁচা পাত এই কেঁচা পাতসমূহত মানে অত্যাধিক তেওঁলোকে ৰাসায়নিক দ্ৰব্য পোৱাৰ কথাটো কৈছে আৰু যাৰ বাবে আচলতে চাহৰ গুণগত মান আচলতে নিম্নগামী হৈছে আৰু এই গোটেই কথাবিলাকৰ কাৰণে ইতিমধ্যে যিসকল ক্ষুদ্ৰ চাহ কৃষকসকলৰ মাজত যথেষ্ট ধৰণৰ কিন্তু শংকা আহিছে। কিন্তু এই শংকাৰ মাজতে অসম ক্ষুদ্ৰ চাহ কৃষক সন্থা যোৰহাট জিলা সমিতিয়ে এটা অতি গুৰুত্বপূৰ্ণ আজি তাৰিখত এটা পদক্ষেপ গ্ৰহণ কৰিছে যে প্ৰকৃততে এই যে কেঁচা পাতসমূহত যি অত্যাধিক কীটনাশক দ্ৰব্য বা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হয় সেইটো যাতে প্ৰয়োগ কৰিব নালাগে। এই প্ৰয়োগে আচলতে কেনেধৰণে ক্ষতি কৰে মানুহক এই গোটেই কথাবিলাক আচলতে সজাগতা আনিবৰ কাৰণে ইতিমধ্যে দেখা গৈছে তিয়কৰ বিশেষকৈ বিভিন্ন গ্ৰামাঞ্চলত যিসকল ক্ষুদ্ৰ কৃষকসকলৰ মাজত এটা সজাগতা অনাৰ উদ্দেশ্যে আজি সজাগতামূলক শোভাযাত্ৰা তেখেতসকলে বাহিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি একাংশ ক্ষুদ্ৰ কৃষকৰ মাজতে মুহূৰ্তত উপস্থিত আছো। কিছু কথা পোনে আপোনালোকৰ পৰা জানিব বিচাৰিম। এই গোটেই কথাবিলাক আমি বিভিন্ন সময়ত বাতৰি কৰি আহিছোঁ আৰু আজি আপোনালোকে যিটো পদক্ষেপ লৈছে নিশ্চিতভাৱে এটা শলাগিবলগীয়া। কীটনাশকটো পৰ্যাপ্ত যদি আমি অত্যাধিক ব্যৱহাৰ কৰোঁ নিশ্চিতভাৱে গুণগত মান কিন্তু নিম্নগামী হ'ব। এই ক্ষেত্ৰত কিন্তু বহু সময়ত দেখা যায় প্ৰশাসন বা যিটো সংশ্লিষ্ট বিভাগে কিন্তু বিশেষ কোনো গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। আজিৰ তাৰিখত আপোনালোক নিজে ওলাই আহিছে আপোনালোক কৃষকসকলক সজাগতা কৰিবৰ বাবে কি ক'ব এই গোটেই বিষয়টোত? সৰ্বপ্ৰথমে আমি যোৰহাট জিলা তথা উত্তৰ-পূব জিলাৰ আঞ্চলিক সমিতিৰ পৰা আপোনালোকৰ চেনেললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি এই ক্ষেত্ৰত কেইবাখনো আমি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আমাৰ জিলা সমিতি আঞ্চলিক সমিতিৰ সহযোগত সজাগতা সভা অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আমি যিবিলাক লিফলেট আমি কি কেমিকেল মাৰিব লাগিব কি মাৰিব নালাগে প্ৰতিজন খেতিয়কক আমি জনাইছোঁ আৰু তেওঁলোকে লিফলেট আমি প্ৰিণ্ট আকাৰে প্ৰচাৰ তেওঁলোক পৰিপূৰক উলিয়াই দিছোঁ। কিন্তু এই ক্ষেত্ৰত কিছু খেতিয়কে সম্ভৱ অজানিতে কিছু ভুল কৰিছে, আমি নাই কৰা বুলি নকওঁ, কিছু ভুল কৰিছে ক'ৰবাত। গতিকে এই ক্ষেত্ৰত আমি 90% খেতিয়কে সজাগ, 10% খেতিয়কে যদি কিবা বেন কেমিকেল মাৰিছে আমি সম্ভৱ এই বিষয়ে আমি জ্ঞাত নহয়। গতিকে আজি আমি এই শোভাযাত্ৰা এইটো কাৰণে ওলাইছোঁ প্ৰতিজন খেতিয়কে এই কথাটো গম পায় যে আমি কি কেমিকেল মাৰিব লাগিব, কিমান পৰিমাণত মাৰিব লাগিব আৰু কিমান দিনৰ মানে ডিফাৰেঞ্চত আমি দৰৱটো মাৰিব লাগিব, কেতিয়া প্লাগিং কৰিব লাগিব। গতিকে এই সিদ্ধান্ত লৈ পেলাই আমি প্ৰতিখন গাঁৱে গৈছোঁ। গোটেই যোৰহাট জিলাত এইটো এটা আমি সিদ্ধান্ত লৈছোঁ। আজি তাৰিখত 11খন আঞ্চলিক সিদ্ধান্ত লৈ পেলাই আমি প্ৰতিখন গাঁৱলৈ গৈছোঁ আৰু প্ৰতিঘৰকে আমি সজাগ কৰিব চেষ্টা কৰিছোঁ যাতে আমি আমাৰ অসমৰ চাহৰ মান মানে অটুট ৰাখোঁ, কেনেকৈ আমি উন্নত মানৰ চাহপাত প্ৰস্তুত কৰিব পাৰোঁ আৰু অসমৰ চাহৰ মান উন্নত ৰাখিব পাৰোঁ। নিশ্চিতভাৱে অতি ধন্যবাদ শলাগিবলগীয়া আপোনাৰ পদক্ষেপ। কিন্তু সমান্তৰালভাৱে এই কথাটো আমি ক'ম যিহেতু ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে 1 তাৰিখৰ পৰা যিসমূহ বটলি ফেক্টৰী তেখেতসকলে পাত আচলতে ক্ৰয় নকৰিব আপোনালোকৰ পৰা। এই গোটেই কথাবিলাকে আচলতে নিশ্চিতভাৱে যিটো উদ্যোগ উদ্যোগটোলৈ কিন্তু যথেষ্ট শংকা কঢ়িয়াব। কি ক'ব এইটো আচলতে? এই ক্ষেত্ৰতো আমাৰ অসমৰ প্ৰায় 1.5 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ডাঙৰ সংকটৰ গ্ৰাহত পৰিছে। যদি এই পৰ্যায়লৈ গুচি যায় আমিতো ক্ষুদ্ৰ চাহ খেতিয়ক নিগমে মৰি যাম। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰৰ লগত আলোচনা কৰা হৈছে। আমাৰ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই চৰকাৰৰ লগত আলোচনা কৰিছে, কৰি লৈ পেলাই তেওঁলোকৰ যিকোনো ৰাজ্যিক সচিবলে আমাৰ চৰকাৰলৈ প্লাছ আপোনাৰ টি বৰ্ডৰ সঞ্চালক মহোদয় চবলৈ আমি এখন পত্ৰ পঠোৱাইছে। তেওঁলোকে অতি সোনকালে আলোচনা কৰি এই বিষয়ে বিহিত ব্যৱস্থা ল'ব বুলি আমাক কথা দিছে। কিন্তু আৰু এটা কথা এই মুহূৰ্তত আহে যিহেতু এই কেঁচা পাত আচলতে যিটো পৰীক্ষা কৰা যিটো ব্যৱস্থা এইটো যিটো কথা কৈছে এইটো লেবৰেটৰী এই আমি যিমানো জানো যথেষ্ট অভাৱ। কিন্তু এই ক্ষেত্ৰত কিমান সম্ভৱ হ'ব আচলতে এইটো কেনেধৰণে? এতিয়া লেবৰেটৰী টেষ্টটো আমাৰ অসমত যিমান 302টা বটলি ফেক্টৰী আছে, 302টা বটলি প্ৰায় 1.5 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো পাত যায় এইটো সম্ভৱেই নহয় আমি জনামতে। ইয়াৰ আন্তঃগাঁথনি কিন্তু কৰাৰ আচলতে প্ৰয়োজন আছিল যে পৰ্যাপ্ত ইয়াত লেবৰেটৰী তেওঁলোকে আচলতে কৰিব লাগে। এই ক্ষেত্ৰত আপোনালোকৰ দাবী কি? এই ক্ষেত্ৰত ঠিক আছে, আন্তঃগাঁথনি আমাৰ যথেষ্ট দুৰ্বল। এই ক্ষেত্ৰত আমাৰ পৰ্যাপ্ত পৰীক্ষাগাৰ ইয়াত লাগিব, তেতিয়াহে লেবৰেটৰী টেষ্টখিনি হ'ব, নহ'লে সম্ভৱেই নহয় এই বিষয়টোৰ। নিশ্চিতভাৱে আচলতে অতি গুৰুত্বপূৰ্ণ বিষয় এই মুহূৰ্তত আৰু যিটো কথা ইতিমধ্যে চৰ্চা হৈ আছে যে অসমৰ মই বাৰম্বাৰ ক'ম যে অসমৰ এইটো এটা উদ্যোগ যিটো অসমৰ থলুৱা লোকসকলৰ আচলতে বহু যুৱক আচলতে আজি তাৰিখত সংস্থাপিত হৈছে আৰু এই উদ্যোগটো আচলতে এক প্ৰকাৰে ক'বলৈ গ'লে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰ্চা হয়। কেতিয়াবা যদি কেঁচা পাতৰ মূল্য এইসকল কৃষকে নাপায় তাৰ কেতিয়াবা আচলতে খৰাঙে এইসকল কৃষকক আচলতে দহি নিয়ে। তাৰ পাছত এইবাৰ নতুনকৈ যিটো এইটো সিদ্ধান্ত ইতিমধ্যে বটলি ফেক্টৰীবিলাকে লওক বা যেনেকেই নহওক এই যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তবোৰ যিমান দূৰ আচলতে গ্ৰহণযোগ্য তাৰ সমান্তৰালভাৱে ইয়াৰ কাৰণে পৰ্যাপ্ত যিসমূহ লেবৰেটৰীৰ অভাৱ বা বিভিন্ন ধৰণৰ সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এইটো লক্ষণীয় কথা। কিন্তু তাৰ সমান্তৰালভাৱে মই বাৰম্বাৰ এই কথাটো ক'ম যে এই যিটো পদক্ষেপ আজি ক্ষুদ্ৰ কৃষকসকলে লৈছে যে প্ৰকৃততে সজাগতা আনিব লাগে, যে কৃষকসকলে সজাগ হ'ব লাগে। এই ক্ষেত্ৰত লোৱা যোৰহাট জিলা যি ক্ষুদ্ৰ চাহ কৃষকসকলৰ যি পদক্ষেপ নিশ্চিতভাৱে কিন্তু শলাগিব লগা পদক্ষেপ এই মুহূৰ্তত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।